নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে আছে বুলি মই আশা কৰোঁ। যিহেতু মই লোকৰ নিচিনা মিনি ব্লগ বনাব নাজানো আৰু মই ষ্টাইলৰ কথা ক'বও নাজানো। ষ্টাইলৰ কথা ক'লে মোৰ লাজে আৱৰি ধৰে। যিয়ে যি নহওক বাৰু, মোৰ চশমাযোৰ নহ'লে নহয়। মোৰ বাবে চশমাযোৰেই মেইন, কাৰণ চশমাযোৰ নহ'লে ক'ৰবাত খুন্দা মাৰি দিম। কাৰণ আগতে আছিলোঁ ভাল, এতিয়া হ'লোঁ অন্ধৰ। কাৰণ চশমাযোৰ নহ'লে মোৰ জীৱনটো দিনতেই অন্ধৰ। সেই বুলিয়ে মই ওলালোঁ, ষ্টাইল কৰি আছোঁ। যিহেতু নাইট ডিউটি কৰিছিলোঁ ন, নাইট ডিউটি কৰাৰ বাবেতো ভাত খাবই নাপালোঁ, কেণ্টিন ক্লজ হৈ গ'ল। এতিয়া ভাবিলোঁ দোকানলৈ ওলাই যাওঁ, দোকানত ওলাই যাই কিনে পৰঠাই হওক বা দোচাই হওক বা যিকোনো এটা কিনিকৈ খাম আৰু। কাৰণ চশমাযোৰ চাফা কৰি চাইছোঁ, ক্লিয়াৰ হৈছে নে নাই। চুলিগাল চাইছোঁ, চেচেই, চুলি যায় ক'ৰবাতহে আছেগৈ। ষ্টাইল কৰোঁ, চুলি যায় ক'ৰবাত। কি যে হ'ব। বন্ধুসকল, অসমত থকা আৰু মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক, লগতে মোৰ মৰমৰ সকলোকে কি ক'ম আৰু ন, ভালে আছা বুলি আশা কৰোঁ। যিহেতু মই বাহিৰত আছোঁ ন, ধুনীয়াকৈ কাপোৰটো চেঞ্জ কৰি ল'লোঁ। ভাবিলোঁ চেন অকণ মাৰি লওঁ, চেনটোৱে ৱৰ্কিঙেই হোৱা নাই। আকৌ মুখনিখন খুলিকৈ মাৰি লৈছোঁ অকণমান আৰু। কাৰণ বাটেৰে যোৱা মানুহবোৰেতো চাব, কি কথা। ঘপকৈ যদি বেলেগ গোন্ধাই ন, তেতিয়াতো লাজ পাম। সেইকাৰণে মাৰি ল'লোঁ। পানী অকণকে খাই লওঁ বুলি ভাবি ল'লোঁ আৰু। কিনো খাম, ভোক লাগিছে যেতিয়া ন। পূৰা পানী খাই ল'লোঁ, পেট ভৰি গ'ল। এতিয়া আৰু লাহে ধীৰে ওলাম আৰু ৰুমৰ পৰা। ভাবিছোঁ তালা চাবিটো ক'ত আছে, দৰ্জাখনটো তালা মাৰি যাব লাগিব। কাৰণ আহি মই তল পালোঁহি, ৰুমৰ পৰা তলত। ভাগৰে লাগিলে দেই বহুত, ওপৰৰ পৰা নামি আহিলোঁ যে। চাওকচোন ক'ত আছোঁ মই। কাৰণ নাইট ডিউটি চলি আছিলে, টোপনি ক্ষতি কৰি গোটেই মুখখন ক্ষীণাই গ'ল আৰু। অকণমান ভিডিঅ' কৰোঁ বুলিয়ে কৰিলোঁ। যিহেতু মৰাৰ পিছতো স্মৃতি এটা ৰৈ যাব। এইফালে চালোঁ, দোচা আৰু পৰঠা দোকানখন বন্ধ। বেক চাইডে আহি অকণমান মেংগ' জুচকে খাওঁ বুলি খালোঁ। আহি ৰুম পালোঁহি। ৰুমত চালোঁ পানী অকণমান আছে, তাৰে হাতখন ধুই লৈ পৰঠাকণ খাওঁ বুলি ভাবিলোঁ। চাওকচোন ইমান ধুনীয়া পৰঠা বনাইছে দেই। আমাৰ অসমৰ পৰঠাৰ দৰে নহয় কিন্তু। যিহেতু যি নহওক, ৰাইচ মই আগে খাই বৈ লওঁ, কাৰণ খোৱা বোৱাটোৱে মেইন। এনেও মই ক্ষীণমিন ন, আৰু যদি মই নাখাওঁ আৰু পাতলা হৈ যাম। মানুহে মোক চিনিয়ে নাপাব। এতিয়াতো চকুৰ প্ৰব্লেম ন, নাখাই নবৈ থাকিলে আৰু কিহৰ প্ৰব্লেম হয় ঠিকেই নাই। চেচেই আৰু। চাওক, চিকেন এডোখৰ পৰিছে দেই। খাম আজি আৰু। যিহেতু ইমান ভাল নাপাওঁ, তথাপিও আৰু খাবলৈ চেষ্টা কৰিম চিকেন। ভাল নাপাওঁ নহয়, খাওঁ, তথাপিও ইমান এটা হেৰি নহয়। চিকেন পৰঠা অকণ খাই লওঁ। যিহেতু খোৱা বোৱাটোৱে মেইন, ৰাইচ হয়নে নহয়। কাৰণ আজিকালি খাই বৈ নাথাকিলে আৰু শেষেই, জীৱনটোৱেই শেষ আৰু। পূৰা ফাৰ্ষ্ট টাইম খাই লওঁ, পিছত কথা পাতিম আপোনালোকৰ লগত। খোৱা বোৱাটোৱে মেইন যেতিয়া, খাই লওঁ আৰু। মজা।